করু করু তো কৃষ্ণ বিশ্বকঞ্চ কামকুতি জিত ই জগত দুষ্ট দুষ্ট দানব দুষ্ট দানব প্রথম রাগ হিন্দু তাল এক তাল
ব্রহ্মাণ্ডর আমি এই একমাত্র গৰাকী দুষ্টক দমন আৰু হন্তক পালনৰ হেতু মই যুগে যুগে অৱতাৰ লৈছো এই ধৰণে ঈশ্বর পরম ব্রহ্ম সশ্রিদানন্দ বিগ্রহ অনাদি রোধির সর্বকারণ ৰাম অৱতাৰত ৰাৱণক বধ কৰাৰ পাছত পুনৰ কৃষ্ণ ৰূপে অৱতাৰ লৈছো পৃথিৱীত শান্তি স্থাপনৰ হেতু প্ৰাগজ্যোতিষ নৰেশ্বৰ নৰকাসুৰৰ প্ৰতাপত কোনেও শান্তিত বাস কৰিব পৰা নাই মাতৃ নিন্দাৰ প্ৰতিশোধ ল'বলৈ তেওঁ দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ পোতাশালত ক্ৰোধৰ প্ৰলয়গ্নি হৈ সৃষ্টিত ঘটাইছে বিঘিনি নৰকৰ মৃত্যুদ্বাৰ হৈছে মুকলি কিন্তু প্ৰথমে বসুমতীক সুধি চোৱা হওক তেওঁ বা আজ্ঞা দিয়ে কি নিদিয়ে তথাপি ছলে বলে কিংবা কৌশলে হলেও অবুধ নৰকক বধ কৰিবই লাগিব চাম বাৰু এইবাৰ বসুমতীয়ে অবুধ নৰকক কেনেকৈ ৰক্ষা কৰে যাওঁ এবে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ রাম
বিধাতাৰ নিমিত এখন ধুনীয়া ধৰণিত পলয়ৰ দাবাক নিৰে জীৱ ৰাখি লৈ পাব লাগিছে প্ৰতিৰোধ কৰা শক্তি আজি কাৰো নাই যাওঁ মই কৃষ্ণৰ লগত এই বিষয়ে কিছু গভীৰ আলোচনা কৰোঁগৈ प्रभु कमललोचन हे प्रभु भक्त प्राणधन निर्की नारदर हत कौटि प्रणिपात परिवग्रहण संतकारम भुजंग शयनम परमनाभम सुरेशम विश्वधारम गगन सदृशम मेघवर्णं शुभांग नारायण 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 लक्ष्मीकान्तं कमलनयनं वंदे विष्णु भवभयहरं सर्वलोकैकनाथं नारायण 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 नारायण
হরি সেনাপতি দেবসিংহ আছেনে কুশলে মোৰ যত প্ৰজাগণ কৰে নেকি কোনোৱে বিদ্ৰোহ আচৰণ?
মহারাজ শৃঙ্খলিতভাৱে ৰাখিছো আপোনাৰ আজ্ঞা অনুসৰি এক বিপুল বাহিনী নগৰৰ বাটে ঘাটে শত শত মহাযোদ্ধাই ৰখি আছে পুতাহাল আৰু ৰাজধানীৰ দুৱাৰ তেনেস্থলত কোনো চিন্তাৰ কাৰণ থাকিব নোৱাৰে সেনাপতি বেশ শুনি সুখী হলো তোমাৰ বচন তোমাৰ বলতে বলি আজি মই কিন্তু সেনাপতি মহারাজ তুমিতো জানাই মাতৃ মোৰ স্বয়ং বসুমতী জানো মহারাজ ঘোৰ অন্ধকাৰত বিষ্ণুৰ ঔৰসত জন্ম মোৰ মাতৃয়ে কৈছে পিতৃ মোৰ স্বয়ং ভগৱান ইয়াৰ প্ৰমাণ দেখুৱাবলৈকে ইন্দ্ৰাণী দেৱতাগণক বন্দী কৰি থৈছো অন্ধকাৰ পুতাহালত মনত পৰিলে মোৰ অতীতৰ কথা প্ৰতি শিৰাই উপশিৰাই তৰিত গতিৰে তেজ মোৰ হৈ প্ৰবাহিত জাৰজ বুলি দেৱতাই মোক কৰে উপহাস নাজানে মোৰ পৰাক্ৰমৰ কথা মাথো বিদ্ৰুপৰ বাণী প্ৰতিশোধ ঘোৰ প্ৰতিশোধ ভীষণ প্ৰতিশোধ লম মই দেৱতাৰ পৰা সেনাপতি মহারাজ এতিয়া মাথো বাকী আছে মাতৃ ঋণ পৰিশোধৰ যোৱা মাতৃক ৰাজসভালৈ লৈ আনা বন্দী দেৱতাগণক দৰ্শন কৰাই মাতৃ ঋণ পৰিশোধ কৰোঁ মই ভাল মহারাজ হওয়া ৰাজমাতা আহি আছে ৰাজসভালৈ মহারাজ মাতৃ পুত্ৰ মাতৃ পুত্ৰৰ সেৱা কৰক গ্ৰহণ উঠা বাছা জয় হওক তোমাৰ বাছা মাতৃ স্বৰ্গ ৰাজ্য জয় কৰি দেৱতাসকলক বন্দী কৰি আনিছা আৰু সেই দৃশ্য দৰ্শনৰ হেতু তুমি মোক নিমন্ত্ৰণ কৰিছা হয় মাতৃ হয় পুত্ৰ মাতৃ মই দেৱতাসকলক দৰ্শন কৰিলো আৰু তোমাৰ মাতৃ ঋণ পৰিশোধ হ'ল কিন্তু পুত্ৰ এতিয়া তুমি দেৱতাসকলক মুক্ত কৰি দিয়া ধৈৰ্যশীলা মাতৃ মোৰ অতি মৰমৰ পুত্ৰ কিন্তু অসম্ভৱ মাতৃ অসম্ভৱ তোমাৰ কথাতেই দেৱতাসকলক কদাপি নিদিওঁ মুক্তি স্বৰ্গ জয়ৰ সময়তো এই পাপাত্মা দেৱতাই অলক্ষিতে কৰিছিল ঘোষণা জাৰজ বলকাসুৰ বুলি জাৰজ মাতৃ হিৰণ্যাক্ষবীৰে যেতিয়া তোমাক কৰিছিল শৰণ বৰাহ ৰূপ ধাৰণ কৰি বিষ্ণুৱে অতল জলৰাশিৰ তলিৰ পৰা তোমাক উদ্ধাৰ কৰিছিল দন্ত অগ্ৰেৰে আৰু তাৰ পাছত ঘোৰ অন্ধকাৰত বিষ্ণুৰ ঔৰসত মোৰ জন্ম এই কথা তুমিয়েই জানো কোৱা নাছিলা মাতৃ কৈছিলো বিষ্ণুক স্বামী বৰণ কৰি মোৰ কলুষিত জীৱন পবিত্ৰ কৰিলো তেনেহলে পাপমতী পাপাত্মা দেৱতাই কিয় বাৰে বাৰে মোক জাৰজ বুলি উপহাস কৰি তুমি হেন সতী নাৰীৰ নাৰীত্বক বাৰে বাৰে কৰে কলংকিত এনে পাপাত্মা দেৱতাক মই কদাপি ক্ষমা নকৰোঁ মাতৃ আহা তুমি এই সিংহাসনত অধিষ্ঠিত হোৱা আৰু সেনাপতি মহারাজ যোৱা লৈ অহা বন্দী দেৱতাগণক মাতৃৰ শুশ্ৰূষাৰ বাবে চাওঁ মই ইন্দ্ৰ বৰুণ পৱন দেৱতাদিৰ স্বৰূপ চেহেৰা ৰবা সেনাপতি পুত্ৰ তেনে কাৰ্য কদাপি নকৰিবি মাতৃ মই নাৰী বিশেষকৈ তোমাৰ মাতৃ
মাতৃ এই কথা কদাপি নহয় সম্ভৱ ভাবিছো মাতৃৰ ঋণ কিভাৱে কৰো পৰিশোধ মুক্তৰক দেৱতাই অন্ধকাৰ পুতাহলৰ নৰক যন্ত্ৰণা আৰু দেৱতাৰ লাঞ্ছনা তাতেই তোমাৰ মাতৃ ঋণ হ'ল পৰিশোধ পুনৰবাৰ তোমাক অনুৰোধ কৰিছো পুত্ৰ মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া তুমি মাতৃ মহাপুত্ৰ দেৱতাসকলক মুক্ত কৰি দিয়া তুমি মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া মাতৃ সেনাপতি মহারাজ দেখিলা মাতৃৰ কাতৰ অনুৰোধ নাৰী নাৰী সঁচাকৈ ইমান উদাৰ ইমান চঞ্চল হঠাৎ পাহৰি যায় হৃদয়ৰ সকলো ক্ৰোধ মনৰ সকলো বেদনা নাই এই কথা হ'ব পাৰে সেনাপতি মহারাজ এতিয়া যাওঁ বলা নিজ কৰ্তব্যৰ হেতু বলা বলক মহারাজ মোৰ হৰি মোৰ এৰি নদয়াল কে জানিতে পাৱয়তো মাৰ নাৰায়ণ 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 আহক দেৱৰ্ষি প্ৰভু নিৰ্কিল নাৰদৰ শত কৌটি প্ৰণিপাত কৰিব গ্ৰহণ উঠা দেৱৰ্ষি বাৰু দেৱৰ্ষি তোমাৰ মোৰ ওচৰলৈ অহা উদ্দেশ্য বা কি নাৰায়ণ নাৰায়ণ প্ৰভু এই দাসক আৰু অপৰাধী নকৰিব আপুনি জানো সংবাদ পোৱা নাই সমগ্ৰ স্বৰ্গপুৰী এতিয়া নৰকৰ অধীনত মাদা অদিতিৰ সমে যত আছে দেৱগণ সকলোকে বন্দী কৰি ৰাখিছে অন্ধকাৰ কাৰাগাৰত অদিতিৰ চৰণ কিৰীটি আৰু বৰুণৰ ছত্ৰ সকলো কাঢ়ি আনি কৰে অনেক অপমান দেৱতাৰ দুখ দেখি মোৰ অন্তৰ একেবাৰে দহি গৈছে প্ৰভু কিবা এটা উপায় নকৰেনে প্ৰভু নিশ্চয় দেৱৰ্ষি দেৱতাৰ দুখ মোচন কৰিবই লাগিব কিন্তু নৰকাসুৰ অবাধ্য তাক বধ কৰাটো সহজ নহয় কদাপি কৃষ্ণ কৃষ্ণ আহা দাদা অসময়ত তোমাৰ আগমন শুনিবলৈ পাইছো তুমি হেনো নৰকাসুৰক বধৰ উপায় চিন্তা কৰিছা নৰকৰ বিৰুদ্ধ আচৰণত কিন্তু মই প্ৰতিবাদ কৰোঁ কৃষ্ণ তোমাৰ কথা সঁচা দাদা কিন্তু নৰকাসুৰকতো বধ কৰিবই লাগিব মাতৃ নিন্দাৰ প্ৰতিশোধ ল'বলৈ দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ পোতাশালত তেন্তে কি তুমি দেৱতাৰ পক্ষ ল'বা কৃষ্ণ ভক্ত যদি বিপদত পৰি মোৰ আশ্ৰয় লয় মই উদ্ধাৰ কৰিবই লাগিব কৃষ্ণ তুমি যদি দেৱতাৰ পক্ষ লোৱা
তেন্তে মইও নৰকাসুৰ পক্ষলৈ তোমাৰ বিৰুদ্ধে থিয় দিম। চাম বাৰু তুমি কেনেকৈ নৰকাসুৰক বধ কৰা। নাই দাদা, তুমি বিৰোধ নকৰিবা। এই সময়ত নৰক বধৰ অতিকে প্ৰয়োজন আৰু সেইবাবে তুমি দেৱতাৰ পক্ষলৈ নৰকাসুৰক বধ কৰিবা। নাই নাই, সেই কথা হ'ব নোৱাৰে কৃষ্ণ, সেই কাৰ্য কদাপিও হ'ব নোৱাৰে। নাৰায়ণ নাৰায়ণ। প্ৰভু, দেৱৰ্ষি, মোৰ উদ্দেশ্য সাধন হ'ল, মই এতিয়া আহিলোহে প্ৰভু। যাওক দেৱৰ্ষি, সময়ত সহায় কৰিব। খাতিছো মাধৱ মোৰে প্ৰাণ বাধৱ, ভকতি অমিয়া দিয়া সুখতো দুখতো লওতো মাৰে না আমাকো কৰিবা দৰা। নাৰায়ণ 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 নাৰায়ণ। যাওঁ, এৱে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। দ্বাৰকাৰ গুপ্তচৰৰ মুখে পাৰিছো জানিব, যদুপতিয়ে হেনো প্ৰাগ জ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰিব। যুদ্ধ হ'ব অলপতে নৰকাসুৰৰ লগত। সুন্দৰ, অতি সুন্দৰ সাত্যকী। সেই মদমত্ত নৰকাসুৰে অহংকাৰত মত্ত হৈ পাপ পুণ্য একোকে বিচাৰ নকৰি জগত মাতা কামাখ্যাক পত্নী ৰূপে আশা কৰে আৰু দেৱতাসকলক বন্দী কৰি থৈ অন্ধকাৰ কোঠাহলত। সৌৱা যদুপতি আহিব ধৰিছে, এতিয়া আমি সবিশেষ জানিব পাৰিম। আপোনাৰ বাবেই বাট চাই আছিলোঁ। পিছে কওকচোন যদুপতি, নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰাটো সঁচানে যদুপতি? সঁচা সাত্যকী প্ৰভু। নৰকাসুৰ
অন্যায় কাৰ্যত লিপ্ত হৈছে আৰু অলপতেই তাৰ মৃত্যু হ'ব কিন্তু প্ৰভু তাৰ আগেয়ে তুমি যোৱা প্ৰাগজ্যোতিষপুৰলৈ নৰকক কবা যে বিনা শৰ্তে দেৱতাসকলক মুক্ত কৰি দিয়ক অন্যথা মৃত্যুৰ বাবে সাজু হওক ভাল যদুপতি মই এতিয়াই প্ৰাগজ্যোতিষপুৰলৈ যাত্ৰা কৰিছোঁ যোৱা সত্যকে শাম্বকুমাৰ পিতা ব'লা এতিয়া আমিও যাওঁ নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বলক পিতা মাতৃনিন্দার প্রতিশোধ সাম্বারু দেবতাই মাতৃর শরণত ধরি ক্ষমা ভিক্ষা খুঁজে নেন নুখুজে আৰু যদিহে নুখুজে তেতিয়া দেৱতাৰ ৰক্ত মাংস মাতৃৰ শৰণত কৰিম অৰ্পণ মহারাজ দুয়াৰত প্ৰৱেশিছে এক নবীন যুৱক নবীন যুৱক হয় মহাৰাজ যোৱা সেনাপতি যুৱকক সন্মানেৰে ৰাজসভালৈ লৈ আহা মহাৰাজ প্ৰণিপাত কৰক গ্ৰহণ কোন তুমি কি বা নাম তোমাৰ কিবা হেতু প্ৰৱেশিলা প্ৰাগজ্যোতিষপুৰ মই তাৰকাপতি কৃষ্ণৰ দূত কৃষ্ণ নাম মোৰ সাত্যকী মহাৰাজ যদিও বা বন্দী কৰি ৰাখিছে দেৱতাসকলক তথাপিও ক্ষমিছে কৃষ্ণই এতিয়া মহাৰাজক কৰিছে আদেশ ভালে ভালে দেৱতাসকলক মুক্তি কৰি দিয়ক অন্যথা যুদ্ধৰ কাৰণে সাজু হওক যুদ্ধ এই নৰকে তাকেইতো কামনা কৰে যোৱা দূত কোৱাগৈ তোমাৰ কৃষ্ণক বিনা যুদ্ধে দেৱতাগণক মুক্তি নিদিওঁ কদাপি কিন্তু মহাৰাজ কৃষ্ণৰ বিৰুদ্ধাচৰণ কৰা নহয় মংগলৰ চিন আহিছে ওচৰ চাপিটোৰ মৃত্যুৰ দিন অভ্ৰাম বিবাহ সংযোগ কৰি কথা কবি মূৰ্খ মহাৰাজ আদেশ কৰ পুতাহলক বন্দী স্থান দিওঁ এই শান্ত হোৱা সেনাপতি অবাবত উত্তেজিত নহবা দূত হৈ আহিছে ক্ষমাৰ পাত্ৰ যোৱা দূত কোৱাগৈ তোমাৰ কৃষ্ণক এই নৰক সদায় সাজু যুদ্ধৰ বাবে ভাল মহাৰাজ তেনেহ'লে যুদ্ধৰ কাৰণে শক্তি সঞ্চয় কৰক কৃষ্ণ সেনাপতি মহাৰাজ এইবাৰ জুইৰ হতে খেলা হ'ব জুইৰ হতে চিন্তা নকৰিব মহাৰাজ থাকোঁতে জীৱিত এই দেৱসিংহ এক কলীয়া কৃষ্ণ নালাগে শত শত কৃষ্ণ আহিলেও তুলিৰ লগত গৌৰৱ ঘূৰোৱা। মহাৰাজ তোমাৰ বলতেই বলিয়ান হৈ মই কৃষ্ণৰ বিৰোধিতা কৰিছো এতিয়া যোৱা নগৰৰ দুৰ্গৰ কাম সম্পূৰ্ণ হ'ল নে নাই নিৰীক্ষণ কৰাগৈ মনত ৰাখিবা সেনাপতি যদি দুৰ্গৰ কাম সময়ত সমাপ্ত নহয় তেতিয়া তুমিও কঠোৰ শাস্তিৰ মুখামুখি হ'ব লাগিব মহাৰাজ দুৰ্গৰ কাম কাহানি বাই শেষ হ'ল এনে হেন বিচিত্ৰ দুৰ্গ প্ৰাগজ্যোতিষপুৰত হৈ ৰ'ব ঐক্যই কীৰ্তি যদি দুৰ্গৰ কাম সমাপ্ত হ'ল তেন্তে যোৱা যোৱা দেৱতাক মুক্ত কৰি দিয়া
আর হুনা মহারাজ মাতৃ নিন্দার প্রতিখুদার এক বিশাল যজ্ঞর ঘোষণা হব সেনাপতি মহারাজ এটা বলা নিজ নিজ কর্তব্যর হেতু হন মহারাজ আজি কিয় তোমাৰ মন ফৰকাল দেখা নাই কৃষ্ণ দাদা গুপ্তচৰৰ মুখেৰে শুনিবলৈ পাইছো নৰকাসুৰে হেনো দ্বাৰকাপুৰ আক্ৰমণ কৰিব গতিকে তাৰ আগেয়ে আমিয়ে আক্ৰমণ কৰিব লাগিব ইমান সাহস নৰকাসুৰ যাদৱক কৰে তুচ্ছ জ্ঞান কৃষ্ণ মই মোৰ পূৰ্ব সংকল্প ত্যাগ কৰিছো দেখুৱাম নৰকাসুৰৰ যাদৱৰ শক্তি মহিমা কৃষ্ণ মই এতিয়া যাওঁ যুদ্ধ যাত্ৰা হেতু যদুপতি সাত্যকী আহা মই তোমাৰেই অপেক্ষাত ৰৈ আছো বাৰু কোৱাচোন সাত্যকী নৰকাসুৰৰ উত্তৰ কি বিনা যুদ্ধে কদাপি নিদিয়েহি দেৱতাগণক যদুপতি গতিকে যদুপতি অতি শীঘ্ৰে আমি যুদ্ধ যাত্ৰা কৰো আয়োজন তেনেহ'লে অতি সুন্দৰ কথা সাত্যকী দাদা গৈছে যুদ্ধৰ বাবে সাজু হ'বলৈ ব'লা আমিও যাওঁ যুদ্ধৰ বাবে সাজু হওঁগৈ কৃষ্ণ দাদা অপেক্ষিছে সেনানী যুদ্ধৰ কাৰণে পলাবৰ নাই প্ৰয়োজন কৰা হবে সকলোৱে জয় ধৰি জয় নৰকাপুতেৰ জয় জয় নৰকাপুতেৰ জয় জয় নৰকাপুতেৰ জয় 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 হইয়ারে যুদ্ধ যাত্রা করে জ্যোতি পুরে হরিয় জ্যোতি পুরে কৃষ্ণ বল রাম আদি যত যদি বীরে হরিয় যত যদু বীরে হই কতু ক্ষণে পাইলা গয়া যদু বীর গণ হরিয় যদু বীর গণ পূর্ণ হল আজি মোর মনোকামনা বৈরহীন আজি প্রাগজ্যোতিষপুর কলঙ্কিত হল দেবতার অমর বাহিনী লুপ্ত হল গৌরব দেবতা যাও এতিয়াও সতর্ক হৈ থাকোগৈ আহিব পাৰে কিবা নতুন বিপদ
হস্তি নারাজন উয়ারে হকে সদে দুঃখ মন খানন নিতমন আরে হি মতে পীরে তবে করিলা আরে করিলা হয়ারে হরি রাম হরি বুড়া থাক থাক রিনা ধৈ গাধি নাও চিতি থাক ধৈ ধিনা ধৈ ধিনা ধৈ ভাতৃদুখাখন হস্তিনাৰ প্ৰজাবৰ্গই কৰিছে নেকি গুপ্ত আলোচনা আৰু আমাৰ সৈনিকসকল যুদ্ধ নীতিত হৈছেনে পাৰ্গত ৰাজ্যৰ সকলো পদাই আপোনাক মহামান্য ৰজা বুলি কৰিছে গ্ৰহণ আৰু ৰাজ্যৰ সেনানী একোজন সুনিপুণ যোদ্ধা ভূপা দুৰ্যোধন আহক গুৰুদেৱ প্ৰণিপাত গ্ৰহণ কৰক বাৰু কওকচোন গুৰুদেৱ কিমান সৈনিক আছে আমাৰ সৈন্য বাহিনীত সকলোটি যুদ্ধ নীতিত হৈছেনে পাৰ্গত মানিছেনে ক্ষেত্ৰীয়ৰ নীতি ভূপা দুৰ্যোধন গুৰুদেৱ দুই অক্ষয়িনী সেনা আছে বৰ্তমান ক্ষেত্ৰীয় নীতি অনুসৰি প্ৰতিজনেই একোজন সুনিপুণ যোদ্ধা গুৰুদেৱ দুৰ্যোধনৰ ভাগ্যৰ প্ৰতিটো মুহূৰ্তই হৈছে সংগ্ৰাম সেইবাবে সদায় প্ৰস্তুত হৈ থাকিব লাগিব মোৰ সৈন্য বাহিনী অনুৰোধ কৰিছোঁ গুৰুদেৱ কৰ্তব্যত যেন কদাপিও নকৰে অৱহেলা যেতিয়াই প্ৰয়োজন হয় ৰাজভঁৰালৰ পৰা সকলো সামগ্ৰী নিব পাৰিব ভূপা দুৰ্যোধন গুৰুদেৱ সেইবাবে চিন্তা নকৰিবা ৰাজঅন্নাৰে প্ৰতিপালিত হৈ কৰ্তব্যত নকৰো অৱহেলা গুৰুদেৱ দুৰ্যোধনেতো তাকেই বিচাৰে বাৰু সভাসদসকল আজিলৈ সভা ইমানতেই ভংগ কৰা হওক
সূৰ্যদেৱ কৰ্ণৰ ভক্তি পুষ্পাঞ্জলি আশা কৰোঁ গ্ৰহণ কৰিব। কি দি পুজিম তোমাৰ ৰাতুল চৰণ। ভাৰতৰ সকলো প্ৰজাই হুত বুলি মোক কৰে উপহাস। ভিকেই কৰ্ণৰ জীৱন। ক্ষত্ৰিয়ৰ হুত পুত্ৰ বুলি গুৰু দ্ৰোণাচাৰ্যই অস্ত্ৰ শিক্ষা নিদিলে ঘৃণাত। ক্ষত্ৰিয়ৰ ধৰ্ম ৰক্ষা হেতু জন্ম ৰহস্য গুপুত কৰি পৰশুৰামৰ পখিলো হৰণ। ভাগ্যৰ কি যে বিড়ম্বনা সত্য মোৰ হল উন্মোচন। দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা দ্ৰুপদ বালাই হুতক নকৰো বুলি কৰিলে যে কত অপমান। তথাপিও কৰ্ণৰেই কৰ্ণ হৈয়েই মই থাকিম। বন্ধুত্বৰ দোলেৰে বান্ধি কুৰুপতিয়ে দিলে মোক অংগৰাজ্যৰ। হায় মনত পৰিলে মোৰ পুৰণি কথা বিষাদেৰে ফাটি যায় প্ৰাণ। হে সূৰ্যদেৱ সময়ত সহায় কৰিবা। এতিয়া মই যাওঁ সখাৰ সমীপে। প্ৰাগজ্যোতিষপুৰ হৌৱা নৱগ্ৰহ পৰ্বতমালা, য'ত ব্ৰহ্মাই বিশ্ব ব্ৰহ্মাণ্ডৰ পাতনি মেলিছিল। পশ্চিমে হৌৱা নীলাচল পৰ্বতমালা, য'ত কামাখ্যা দেৱী হল প্ৰতিষ্ঠিত। তলত মহাবাহু ব্ৰহ্মপুত্ৰই ধীৰে ধীৰে সমুদ্ৰলৈ গতি কৰিছে। প্ৰভু, মোৰ সেৱা গ্ৰহণ কৰক প্ৰভু। উঠা, কোন তুমি নাৰী? এই যুদ্ধৰ মুহূৰ্তত তোমাৰ এই বেশেৰে অহা উদ্দেশ্য বা কি? পুনৰবাৰ সহস্ৰ প্ৰণাম তোমাৰ অভয় চৰণত। তুমিয়েই নেকি নৰকাসুৰৰ মাতৃ বসুমতী? নিশ্চয়। উদ্ধাৰ কাৰ্যত ঘটা সকলো ঘটনা তোমাৰ জানো মনত নাই? সেই তমসা বৃত্তৰ মাজত তোমাৰ দিব্য মূৰ্তিৰ সন্মুখৰ ৰূপ দেৱতাই পান কৰা অমূল্য দান। শিৱৰ মন্ত্ৰ প্ৰভু, মই মোৰ পুত্ৰক কেতিয়াও মৃত্যুৰ সন্মুখত
বধৰ শোকত মিয়মান হৈ বসুমতীৰ গমন তথাপি চলে বলে কিম্বা কৌশলে হলেও অবুধ নৰকক বধ কৰিবই লাগিব প্ৰয়োজন হলে নিজেই অস্ত্ৰ তুলি ল'ম হাতত যাওঁ এৱে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ